নিৰ্মল হালৈ মহাবিদ্যালয়ত ভয়ংকৰ কেলেংকাৰী কোনে খালে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ 55 লাখ টকা প্ৰাক্তন অধ্যক্ষ ডক্টৰ ভূপেন শৰ্মাৰ কাৰ্যকালত আবণ্টন হৈছিল 55 লাখ টকা বিপদৰ সন্মুখীন হ'ব পাৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ কিয়নো ইউজিচিক মূলধন 10% অতিৰিক্ত সুদসহ ঘূৰাই দিব লাগিব মহাবিদ্যালয় কৰ্তৃপক্ষই অহা 15 দিনৰ ভিতৰত ইউজিচিয়ে প্ৰদান কৰা ধন খৰচৰ হিচাপ দিব নোৱাৰিলে আবণ্টন কৰা ধন উভতাই দিব লাগিব উক্ত টকা উভতাই নিদিলে নিশ্চিত বিপদৰ সন্মুখীন হ'ব নিৰ্মল হালৈ মহাবিদ্যালয়খনে উল্লেখযোগ্য যে ইতিমধ্যে বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনক এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰি শেষ নিৰ্দেশনা দিছে আনহাতে 2016 চনতো বিষয়টো স্মৰণ কৰাই নিৰ্মল হালৈ মহাবিদ্যালয় কৰ্তৃপক্ষক পত্ৰ দিছিল বিশ্ববিদ্যালয় অনুদান আয়োগে কিন্তু কোনো সুদুত্তৰ নাপালে ইউজিচিয়ে উল্লেখনীয় যে 2012 বৰ্ষতেই পাটচাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ত ইনডোৰ ষ্টেডিয়াম আৰু খেলপথাৰ নিৰ্মাণৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে দিছিল 1,10 লাখ টকা কিন্তু নিৰ্দিষ্ট কোনো কাম নকৰাকৈ এই টকা উলিয়াই নিছিল অৱসৰী অধ্যক্ষ ডক্টৰ ভূপেশ শৰ্মাই তাৰ বিপৰীতে তেওঁ দাখিল কৰিছিল খাতিয়ানৰ তথ্য কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগ আশ্বস্ত হোৱা নাছিল পৰিণতি 2016 বৰ্ষত উক্ত ধনৰাশি উভতাই দিয়াৰ বাবে মহাবিদ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু গুৰুত্ব দিয়া নাছিল অধ্যক্ষ ভূপেশ শৰ্মাই উক্ত ঘটনা সন্দৰ্ভত এতিয়া সাংবাদিকক জানিবলৈ দিছে বৰ্তমানৰ অধ্যক্ষ কৌশিক ডেকাই যোৱা 10 তাৰিখে আমি মহাবিদ্যালয়ৰ ইউজিচিৰ পৰা এখন চিঠি পাওঁ আৰু এই চিঠিখনত 2012 চনত মহাবিদ্যালয়ে প্ৰায় 55 লাখ টকা ইনডোৰ আৰু আউটডোৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে পাইছিলে এই 55 লাখ টকাৰ ইউটিলাইজেশ্যন পৰৱৰ্তী সময়ত আমাৰ যিগৰাকী অধ্যক্ষ আছিলে ডক্টৰ ভূপেশ শৰ্মা তেখেতে এই ইউটিলাইজেশ্যনটো দিছে খৰচো কৰিছে কিন্তু ইউজিচিয়ে সেই খৰচ কৰা বা ইউটিলাইজেশ্যন দিয়া যিটো প্ৰক্ৰিয়া এইটো মানি লোৱা নাই যিটো কাৰণত আমাৰ কাৰণে এটা সমস্যা হৈছে যে এই 55 লাখ টকা যদি আমি প্ৰপাৰলি ইউটিলাইজেশ্যনটো দেখুৱাব নোৱাৰোঁ উইদিন 15 ডেজ তেতিয়াহ'লে কলেজৰ যিটো 12B ষ্টেটাছ থাকে সেই ষ্টেটাছটো হয়তো কাটি দিব ইউজিচিয়ে আৰু তেতিয়া কলেজখনে বিভিন্ন ধৰণৰ যিবোৰ ফাণ্ডিং থাকে সেই ফাণ্ডিংবিলাক পোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব আৰু নেকৰ এক্ৰিডিটেশ্যন ষ্টেটাছ যিটো থাকে সেইটোও নাথাকিব এনেকুৱা ধৰণৰ কিছুমান সমস্যা আহি পৰিব এতিয়ালৈকে আমি একো অনুভৱ মানে স্থিৰ সিদ্ধান্ত ল'ব পৰা নাই আমি জিবি দিছোঁ আমাৰ অহা 7 তাৰিখে গভৰ্ণিং বডিৰ মিটিং আছে আৰু মিটিঙত আমি গোটেই কথাখিনি আলোচনা কৰিম বহু কথা মই নিজে নাজানিবও পাৰোঁ কাৰণ ইয়াৰ আগৰ যিগৰাকী অধ্যক্ষ আছিল তেখেতকো আমি স্পেচিয়েল ইনভাইটি হিচাপে জিবিক মাতিম তেখেতেও বুজাই দিব পাৰিব আৰু তেনেকৈ যদি সমস্যাটো সমাধান হয় বহুত ভাল কথা আৰু নহ'লে নিঃসন্দেহে আমাৰ মহাবিদ্যালয়ৰ কাৰণে অসুবিধা হ'ব আনহাতে মহাবিদ্যালয়খনৰ এই বিত্তীয় কেলেংকাৰী সন্দৰ্ভত অৱসৰী অধ্যক্ষ ভূপেশ শৰ্মাৰ সহযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন ছাত্ৰই প্ৰথম কথা যদি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ নিচিনা আগশাৰীৰ শিক্ষানুষ্ঠানত অধ্যক্ষ এগৰাকীয়ে যদি দুৰ্নীতি কৰিছে তেখেতৰ বিপক্ষে আইনগত ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত আমাৰ যিখন মহাবিদ্যালয় পৰিচালনা সমিতি আছে এই পৰিচালনা সমিতিও যথাযথ ব্যৱস্থা গ্ৰহণ কৰি যে মহাবিদ্যালয়ৰ উত্তৰণৰ ক্ষেত্ৰত যাতে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু বৰ্তমানৰ যিগৰাকী আমাৰ সন্মানীয় অধ্যক্ষ আছে ডক্টৰ কৌশিক ডেকা ছাৰ তেখেত নতুনকৈ আহিছে আৰু নতুনকৈ আহি আজি ঠিক এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে যদি ব্লেকলিষ্টেড হৈ যায় গোটেই বজাৰখিনি এখেতৰ ওপৰত পৰিব নতুন ছাৰৰ ওপৰত পৰিব সেইকাৰণে আগৰ যিগৰাকী অধ্যক্ষ আছিল ডক্টৰ ভূপেশ শৰ্মা ছাৰ তেখেতে আহি পৰিচালনা সমিতিৰ লগত বহি কেনেকৈ মহাবিদ্যালয় শৈক্ষিক দিশ উত্তৰণৰ ক্ষেত্ৰত তেখেতে বাদ দেখুৱাওক যে য'ত যদি তেখেতে ইউটিলাইজেশ্যন চাৰ্টিফিকেট ইউজ কৰিছে য'ত দিছে
তেনে ৰিচিপ্ট যদি দিছে তাৰ সকলো ধৰণৰ তথ্য পাতি দাখিল কৰি তেখেতে নিকা ভাৱমূৰ্তি যিজন ব্যক্তি আছিল নিকা ভাৱমূৰ্তি হৈ থাকক এই আশা মনত পুহি ৰাখিছোঁ আৰু যদি দুৰ্নীতি কৰিছে আইনগত ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব। নাই আজিলৈকে ঠিক তেনেকুৱা আমি শুনিছিলোঁ যে কলেজত কিবা কেছ চলি আছে গতিকে পইচাটো ষ্টপ হৈ আছে। যদি তেখেতে ফাণ্ডিং কৰিছে বা ক'ৰবাত ইউজ কৰিছে এই কথাখিনি মহাবিদ্যালয় পৰিচালনা সমিতিৰ অনুমতি লৈছে নে নাই সেইটো এটা চাবলগীয়া বিষয়। যদি মহাবিদ্যালয় পৰিচালনা সমিতিয়ে অনুমতি দিছে তেখেতক আন ক্ষেত্ৰত ইউজ কৰিবলৈ তেতিয়াহ'লে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে এই ক্ষেত্ৰত উত্তৰ নিশ্চয় দিব পাৰিব। এই ক্ষেত্ৰত আমি যিহেতু বাহিৰৰ ষ্টুডেণ্ট আমি এই মহাবিদ্যালয়খনত পঢ়ি গৈছোঁ আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি হিচাপে এইখন মহাবিদ্যালয়ৰ আমি উন্নতি হোৱাটো আশা কৰোঁ আৰু চৰকাৰেও এই মহাবিদ্যালয়খনৰ ক্ষেত্ৰত কাৰোবাৰ ক্ষেত্ৰত যাতে বৰ্তমানৰ আমাৰ এই শিক্ষানুষ্ঠানখনৰ কোনো ধৰণৰ জটি নেপেলাই শৈক্ষিক দিশটো যাতে আগবাঢ়ি গৈ থাকে তাৰ কাৰণে নিশ্চয় পজিটিভ ভূমিকা চৰকাৰেও গ্ৰহণ কৰিব। পাটচাৰকুছিৰ পৰা প্ৰাঞ্জলৰ ৰিপৰ্টাৰ এনি গুৱাহাটী।